পালচাৰ 150 হয়। এখন ল'ব লগা হ'লে আপোনাৰ 30 ওচৰা-ওচৰি আহিব। 30 মানত আহি যাব। 30 মানত আহি যাব 150 নে? 150। কিমান চনৰ আছিলে এখন? এখন 2015-16 মানৰ হ'ব। 15-16 মানৰ হ'ব। এই ওকে আছে না? ওকে হৈ আছে। সাৰ্ভিসিংটো আপোনালোকে দি দিব? দি দিম ফ্ৰী সাৰ্ভিসিং। সাৰ্ভিসিঙৰ পইচা একো দিব নালাগে। কাষ্টমাৰ আহিলে কম বেছ হ'ব? হ'ব। এখন ক'ব। এইখন আপোনাৰ BS6 গিৰেমা। 2020 লাষ্টৰ গাড়ী। হয়। এখন যদি ল'ব আহে এখন আপোনাৰ ৰিফাইনেন্স কৰি ল'ব পাৰিব। ৰিফাইনেন্স হৈ যাব। এখন ৰিফাইনেন্সৰ ল'ব। কিমান টকা ডাউন পেমেণ্ট দিলে ওলাব এখন? এখন ডাউন পেমেণ্ট আপোনাৰ 40-80 বা 40ৰ তলত দিলেই হ'ব। প্ৰাইচটো কিমান ৰাখিছে গাড়ীখনৰ? প্ৰাইচটো এখন আপোনাৰ 65। 65 মানে 30-40 মান দিলে লৈ যাব পাৰিব। ৰিফাইনেন্স কৰি। ডাউন পেমেণ্টটো বেছিকৈ দিলে আপোনাৰ নিজৰ কাৰণে ভাল। হয়। মানে কমকৈ দিলে আৰু ফাইনেন্সটো ধৰ বেছিকৈ আহিব পাৰে এমাইটো। এটা কাষ্টমাৰ আহিলে কম বেছ হৈ যাব ন? হৈ যাব। এখন ডিস্কভাৰ আছে 150। হয়। এখন ডিস্কভাৰ। কিমান চনৰ আছিলে এখন? এখন আপোনাৰ 16 মানৰ হ'ব। 16 ডিছ আছে ন? ডিছ থকা মডেলটো। ডিছ থকা মডেল। প্ৰাইচটো কিমান ৰাখিছে এখনৰ? এখন 32-33 মানত আহি যাব। 32-33ত আহি যাব। যাব। কাষ্টমাৰ আহিলে কম বেছ হ'ব? হৈ যাব। কম বেছ হ'ব। এখন ৰিফাইনেন্স হ'বনে? এখন ৰিফাইনেন্স নহ'ব। ৰিফাইনেন্স এখন নহ'ব। এখন আছে। এইখন আপোনাৰ 15-16 চনৰ গাড়ী। 15-16 এখনৰ ডিস্কভাৰ হয়। ডিস্কভাৰ ST মডেলটো এইটো। হয়। এখন আপোনাৰ এইটো ডিছ আছে। 25-30 হাজাৰ টকাত মিলাই দিব পাৰিব। 25-30ত মিলাই দি দিব। এখন 25-30ত লৈ যাব পাৰিব। আৰু এখন ডবল চিটৰ পালচাৰ আছে। হয়। টপ মডেলখন এখন। ডবল ABS আছে। হয়। এখন ল'লে আপোনাৰ 85 আহিব। কিমান চনৰ আছিলে এখন? এখন 19 লাষ্টৰ। 19 লাষ্টৰ। প্ৰাইচটো কিমান ক'লে? এখন 85 মানত আহিব। 85 চিল ইঞ্জিন নে? চিল হৈ আছে গাড়ী। চিল হৈ আছে ন? গাড়ী কোনো কাম কাজ নাই? কাম কাজ নাই। এখন ৰিফাইনেন্সত দিব পাৰিব? এখন ৰিফাইনেন্স নিব পাৰিব। কিমান 35-40 মান দিলে লৈ যাব পাৰিব? এনেকুৱা ডাউন পেমেণ্ট হৈ যাব ন? দিলে লৈ যাব। এখন আছে আপোনাৰ 150 ডবল চিটৰ। 150 ডবল চিটৰ। ডবল চিটৰ। হয়। এখন 18 লাষ্টৰ 19 মানে 19 এখন 75 মানত আহি যাব। ইঞ্জিন চিল নে? চিল ইঞ্জিন। চিল ইঞ্জিন ন? 75 মানত আহি যাব। এখনটো ৰিফাইনেন্স হ'ব? এখনো ৰিফাইনেন্স হ'ব। কিমান টকা ডাউন পেমেণ্ট দিলে লৈ যাব পাৰিব এখন? এখন 30 মানত দিলে আহি যাব। 30 মান দিলে আহি যাব ন? এখন আপোনাৰ BS6 2021 মডেল 21 এখন 21 এখন 90 মানত আহি যাব। 90 মানত আহি যাব। 90 মানত আহি যাব। কিমান কিলোমিটাৰ চলিছে এখন? এখন 23,000 চলিছে মাত্ৰ 23,000 চলিছে। এখন ৰিফাইনেন্সত লৈ গ'লে কিমান টকা ডাউন পেমেণ্ট দিব লাগিব? এখন 40ৰ ওপৰত দিব লাগিব ডাউন পেমেণ্ট। 40 মান দিলে মানে ওলাই যাব ন? এখন আছে। এখনো আপোনাৰ পালচাৰ ডবল চিটৰ হয়। ডবল ডিছ ডবল ABS ন? টপ মডেলখন। চিল ইঞ্জিন নে এইটো? চিল হৈ আছে ন? কিমান চনৰ আছিলে গাড়ীখন? এখনো 19 মডেল 19 লাষ্টৰ। হয় 19 লাষ্টৰ মানে 20ৰে আৰু। এখনো 85 মানত আহি যাব। 85ত আহি যাব। 85ত আহি যাব। এখনটো ৰিফাইনেন্স হ'ব? এখনো ৰিফাইনেন্স হ'ব। কিমান 35-40 মান দিলে হৈ যাব ন? এখন 20 এখন ডবল চিটৰ ডবল ABS টপ মডেলখন। খুব সুন্দৰ হৈ আছে গাড়ীখন। একদম ধুনীয়া হৈ আছে। এখন ইঞ্জিন চিল নে? চিল হৈ আছে। ন? গাড়ী টিপটপ হৈ আছে? টিপটপ হৈছে গাড়ী, বহুত ধুনীয়া আছে গাড়ী, গুলি হৈ আছে। হয়। খালি তেল ভৰাব লাগে, সাৰ্ভিসিং কৰাব লাগে, চলাব লাগে সেইখিনিয়ে, বাকী একো কাম নাই। 1 টকাৰ কাম নাই গাড়ী। কিমান ৰাখিছে প্ৰাইচটো এইটো? এখন 90 ৰাখিছোঁ। 90 কম বেছ হৈ যাব কাষ্টমাৰ? হৈ যাব, আহি যাব কাষ্টমাৰ আহিলে কম বেছ হৈ যাব চাগে? হ'ব ন? বুলেটটো আৰু এইটো ক্লাছিক 350। কিমান চনত আছিলে এখন 19 লাষ্টৰ। 19 লাষ্টত নিশ্চয়। কিমান কিলোমিটাৰ চলিছে এখন? এখন তাতে আছে, ৰানিংটো দেখাই দিওঁ। 20,000 চলিছে। কিমান ৰাখিছে প্ৰাইচ? এখন 31। এখনটো ৰিফাইনেন্স হ'ব? হ'ব এখন ৰিফাইনেন্স হ'ব। কিমান 50-60 মান দিলে ওলাবনে? ওলাই যাব ন? 50-60 হাজাৰ টকা ডাউন পেমেণ্ট দিলে গাড়ীখন আপোনালোকে লৈ যাব পাৰিব। কম বেছ হৈ যাব কাষ্টমাৰ আহিলে? হ'ব ন? এখনো 20 চনৰ পালচাৰ। হয়।
এখন ভাল গুড কণ্ডিশ্যনৰ বুলেট এখন আছে কম বাজেটত এখন ভাল বুলেট এখন আছে আপোনাৰ এখন আপোনাৰ 2016 মডেলৰ 16-17 এখন আপোনাৰ 70 মানৰ ওলাই যাব 70 মানত ওলাই যাব 70 মানৰ ওলাই যাব মাত্ৰ 70 আপোনালোকে বুলেট লৈ যাব পাৰিব বুলেট লৈ যাব আৰু বহুতে কমেন্ট কৰি আছিল আপোনালোকক বুলেট লাগে এইটো ৰিয়েল প্ৰাইচ হয় কোনো চেক নহয় হয় হয় আপোনালোকে ডাইৰেক্ট আহক দাদাৰ লগত যোগাযোগ কৰক কৰি লৈ গাড়ী লৈ যাব আহক 70,000 টকাত আপোনালোকে বুলেট লৈ যাব পাৰিব গাড়ীখন কিমান কিলোমিটাৰ চলিছে 29,000 নেকি মুঠতে আমাৰ পুৰণা গাড়ী ৰানিং হ'লে কোনো কথা নাই গাড়ীখনৰ ইঞ্জিনটো গাড়ী মেইনটেইনৰ লগত মেইন কথা গাড়ী মেইনটেইন কৰি ৰাখিলে গাড়ীটো মানুহে চলাব হয় গতিকে গাড়ীৰ কণ্ডিশ্যন ভাল আছে বহুত ধুনীয়া হয় কণ্ডিশ্যন ভাল আছে ন হয় হয় 70,000 টকা এখন ফাইনেন্স হ'বনে এখন ৰিফাইনেন্সটো ফাইনেন্সৰ লগত কথা পাতি চাব লাগিব যদি হৈ যায় তেতিয়াহ'লে কিমান মান 25-30 মান যাব 30 মানৰ ওপৰত দিব লাগিব 20-25 মান দিব লাগিব ন ওলাই যাব পালচাৰ পাই যাব 150 নে 150 গাড়ী সেলফত ষ্টাৰ্ট নে সেলফ মানে হোৱা নাই হ'ব বাৰু পিছত হৈ যাব ন সাৰ্ভিসিং কৰাৰ পিছত চব ওকে হৈ যাব সাৰ্ভিসিং কৰাই দিব সাৰ্ভিসিং কৰাই দিম গাড়ী কোনো কাম কাজ নাই কাম কাজ একো নাই খালি ফ্ৰী সাৰ্ভিসিং এখন 220 খন ক'বচোন এখন 20-25 হাজাৰ টকাত আহি যাব 20-25ত আহি যাব পানী দাম ন পানী দাম 20 মান দিলে লৈ যাব পাৰিব 20 মান দিলে পাই যাব এখন অলপ কাম কাজ আছে নেকি ফটো খাতা কৰিব লাগিব সেইখিনি আপোনালোকে টিপ টপ কৰি দিব নে হ'ব সেইখিনি আমি কৰাই সেইখিনি কৰি দিব ন এখন আপোনাৰ 25-30 হাজাৰ টকাত আহি যাব 25-30ত আহি যাব কম বেছ কৰি দিব না কাস্টমাৰ আহিলে হ'ব আহিব কষ্ট কম বেছ হৈ যাব কম বেছ হৈ যাব চিন্তা কৰিব নালাগে ন চিন্তাই কৰিব নালাগে গাড়ী টিপ খালি গতিকে আপোনালোকে আহক আমাৰ ডিলাৰত হয় অহাৰ পিছত গাড়ী বহুত আছে আপোনালোকে ভিডিঅ' দেখাতকৈ গাড়ীবিলাক নিজে চালে বেছি ভাল লাগিব তাৰপিছত আপোনালোকৰ যিখন পচন্দ হয় প্ৰতিখন গাড়ী দাম দৰ কৰিব পাৰিব বাৰ্গেটিং কৰিব পাৰিব আৰু যদি আপোনাৰ ভাই চেনেলৰ খাতিৰত যদি আহে গতিকে তাৰ চেনেলৰ খাতিৰত আহিলে আপোনাৰ কোনোবাখন গাড়ী 5,000 কোনোবাখন গাড়ী 2,000 কোনোবাখন 3,000 টকা এনেকৈ কৰি আমি ডিছকাউণ্ট মানে থাকিব ডিছকাউণ্ট প্ৰতিখন থাকিব হয় এখন ক'বচোন এখন BS4 মডেল গিলেমাৰ হয় গিলেমাৰখন আপোনাৰ 2017 লাষ্ট আৰু এই 18 হয় 18 গিলেমাৰ গাড়ী টিপ টপ কণ্ডিশ্যন নে টিপ টপ কণ্ডিশ্যন এখন কোনো ডেন্টিং স্কেচ নাই ক'তো স্কেচ নাই গুড কণ্ডিশ্যনৰ আছে গাড়ী গুড কণ্ডিশ্যন ইঞ্জিন সিল নে সিল ইঞ্জিনৰ গাড়ী সিল ইঞ্জিনৰ চাব পাৰে আপুনি দুখাৰ দিব পাৰে হয় কিমান কিলোমিটাৰ চলিছে এখনৰ ৰানিংটো চাব লাগিব এইটো তেনেকুৱা চলি 20-25 হাজাৰ মান চলিছে প্ৰাইচ কিমান ৰাখিছে এখনৰ প্ৰাইচ ৰাখিছোঁ আপোনাৰ 50 220 এখন টপ মডেল এখন ক'ব 220 খন ক'ব এখন 220 খন আপোনাৰ 2019 লাষ্ট আৰু বিচৰে 2-3 মাহ কিবা এটা ইফাল সিফাল হ'ব পাৰে একদম ধুনীয়া হৈ আছে কালাৰ চালাৰ গাড়ী গুড কণ্ডিশ্যন শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে টায়াৰ টিউব সব ওকে নে সব ওকে আছে টায়াৰ ইঞ্জিন সব চিল হৈ আছে একদম মানে চিল গিয়াৰেণ্টি আৰু এখন ইঞ্জিনৰ কাৰণে 1 টকা কাম কৰিব নালাগে হয় নেকি তেল ভৰাব লাগে সাৰ্ভিসিং কৰি চলাব লাগে গাড়ী ৰানিং কিমান আছে এখনৰ ৰানিং হৈছে আপোনাৰ বেছি হোৱা নাই নেকি হয় এখন 46 চলিছে 46 আৰু এখনৰ প্ৰাইচ আহিছোঁ 90 অনলি 90 এখন ডিসকাউন্ট হ'বনে ডিসকাউন্ট হ'ব ডিসকাউন্ট হ'ব আপোনাৰ যিটো গাড়ীখনৰ দাম কোৱা যায় গাড়ীখন যেতিয়া আমাৰ ইয়াত কাষ্টমাৰ আহিব কাৰণ এটা দামতেতো গাড়ী বেচা কিনা নহয় গতিকে আপোনালোকে আহক অহাৰ পিছত গাড়ী বাৰ্গেটিং চলিবই প্ৰতিখন গাড়ীতে ডিসকাউন্ট হ'ব এখনটো ৰিফাইনেন্সত নিব পাৰিব কিমান টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব এখন মিনিমাম 40 ওপৰত আহিব ডাউন পেমেন্ট 40 ওপৰত মানে 45 মান দিলে লৈ যাব পাৰিব পাৰিব ন আপোনাৰ BS6 পালচাৰ 150 এৰ নিউ ষ্টক আহিছে এখন আহিছে পালচাৰ 150 BS6 টপ মডেল 2020 লাষ্টৰ এখন 150 লাষ্টৰ ন মাত্ৰ 19,000 চলিছে এখন মাত্ৰ 19,000 চলিছে মাত্ৰ 19,000 ৰানিং আপোনাৰ গাড়ীখন টিপ টপ হৈ আছে কাম কাজ কৰিব নালাগে ন একো কৰিব নালাগে ইঞ্জিন সিল নে সিল ইঞ্জিনৰ গাড়ী সিল ইঞ্জিনৰ গাড়ী প্ৰাইচ কিমান আহিলে এখনৰ প্ৰাইচ আপোনাৰ 80 নিউ ষ্টকৰ গাড়ী দেই এইবিলাক নিউ ষ্টক আগৰবিলাক বিক্ৰী হৈছে এতিয়া যিবিলাক নিউ ষ্টক উঠাইছো এইটোহে আপোনাক কৈ আছো
কম বেছ হৈ যাব এখন হ'ব এখন ল'লে আপোনাৰ কিবা এটা ডিছকাউণ্ট কৰি ৰাখি দিম আৰু ডিছকাউণ্ট কৰি দিব ন ডিছকাউণ্ট হ'ব কিমান টকা ডাউন পে'মেণ্ট দিলে ওলাব এখন এখন মিনিমাম ডাউন পে'মেণ্ট আপোনাৰ 40 ওচৰা-ওচৰি আহিব আৰু ওচৰা-ওচৰি আহিব আৰু এখন আছে আপোনাৰ স্কুটি হণ্ডা এভিটো হয় এখন ক'ব এখনৰ আপোনাৰ কি আৰু এখনৰ কেছ টকাতে ল'ব পাৰিব কম বাজেটত ভাল গাড়ী এখন হয় কম বাজেটত ভাল গাড়ী গতিকে আপোনাৰ 30-35 মানত এখন আহি যাব মাত্ৰ 30-35 মানত আহি যাব গাড়ী টিপটপ কণ্ডিশ্যন টিপটপ কণ্ডিশ্যন এখন টিপটপ ন গুড কণ্ডিশ্যন কালাৰ চালাৰ এখন আপোনাৰ 15-16 চনৰ মানত 15-16 চনৰ মানত আছে হয় এখন ক'ব এখন আপোনাৰ হণ্ডা ডিঅ' হয় এখন 70 লাষ্টৰ এখনো গুড কণ্ডিশ্যন হৈ আছে ইঞ্জিনৰ কাৰণে গেৰাণ্টি আছে এখন হণ্ডা ডিঅ' হয় এখনৰ ৰানিংটো আপোনাৰ চলিছে 21,000 চলিছে এখন মাত্ৰ 21,000 চলিছে প্ৰাইচটো কিমান ৰাখিছে এখনত এখন 48 48,000 টকা কম বেছ হৈ যাবনে হ'ব প্ৰতিখন গাড়ীতে কম বেছ কৰিব পাৰিম এখনতো ৰিফাইনেন্সত নিব পাৰিব এখন পাৰিব ন এখন পাৰিব 20-25 মান দিলে লৈ যাব পাৰিব এখন স্কুটি আছে এখনো আপোনাৰ 30-32,000 টকাত এখন আহি যাব 30-32ত লৈ যাব পাৰিব এখন লৈ যাব এখন হণ্ডা এক্টিভা কিমান চন আছিলে এখন আপোনাৰ 15-14 মানৰ হ'ব 15-14 মানৰ হ'ব এই টিপটপ নে টিপটপ কণ্ডিশ্যন স্কুটি এক্টিভা চব ধুনীয়া হৈ আছে ন ইঞ্জিনৰ টেনশ্যন ল'ব নালাগে ইঞ্জিনৰ কাৰণে কোনো চিন্তা কৰিব নালাগে কাৰণ আমি পুৰণা গাড়ী যেতিয়া কিনো আমি ইঞ্জিনটোৱে বেছিকৈ গুৰুত্ব দিওঁ কাৰণ গতিকে মানুহ এজনে যেতিয়া পুৰণা গাড়ী এখন লৈ কিনে চলাম বুলি ভাবে যদি ইঞ্জিনটো যদি ঠিকে নাথাকে গাড়ীখন ক'ৰবাত যদি ঠেলি ফুৰিব লগা হয় তেনেহ'লে মানুহজনৰ মনটো কেনেকুৱা দুখ লাগিব গতিকে পইচা দি ল'ব যেতিয়া বস্তুটো ল'লে অলপ ভালে ল'ব লাগিব ছেকেণ্ড হেণ্ডত প্ৰতিখন গাড়ীতে কম বেছ হ'ব নেক্সট এখন ক'ব এইখন আপোনাৰ চুজুকি হয় স্কুটি এখন 17 চনৰ গাড়ী 17 গাড়ী এখন আপোনাৰ 30,000-28,000 মান টকাত আহি যাব 28-30ৰ ভিতৰত আহি যাব 28-30 মানত আহি যাব এই টিপটপ নে বহুত কণ্ডিশ্যন হৈ আছে এখনতো কাষ্টমাৰ আহিলে কিবা এটা কম বেছ হৈ যাব প্ৰতিখন গাড়ীতে হ'ব দাদা হৈ যাব ন সেইটো হৈ যাব এখন আপোনাৰ প্লেজাৰ এখনে আপোনাৰ 25,000-20,000 মান টকাত মিলাই দিব পাৰিব 25-20ত দি দিব এখন গাড়ী কোনো অসুবিধা নাই ন টিপটপ হৈ আছে টিপটপ আৰু এখন আছে আপোনাৰ এফজেডখন আপুনি ল'ব পাৰিব এখন কিমান প্ৰাইচটো কিমান এখন 35 মান আহিব মাত্ৰ 35 হয় কম বেছ হৈ যাব এখন হ'ব হৈ যাব এখন ৰিফাইনেন্সত দিব পাৰিব নহয় এখন ৰিফাইনেন্সত এইটো ক'ব নোৱাৰিম বস্তুটো চাব লাগিব এখন চাই কিনেহে ক'ব পাৰিব আৰু এখন স্কুটি আছে এখন জুপিটাৰ ক্লাছিক এখন TVS জুপিটাৰ ক্লাছিক 2018 মডেল এইটো এখন 40 মানত আহি যাব 18 চনৰ গাড়ীত গুড কণ্ডিশ্যন ইঞ্জিনৰ 1 টকা কাম নাই আৰু সেইখন আছে এক্টিভা এখন আছে কিবা এটা কম বেছ হ'ব এখন হ'ব কম বেছ কমত পায় আমাৰ ইয়াত মানে গাড়ীখনৰ ভেলুৰ ওপৰতহে ফাইনেন্সটো হয় 1 নম্বৰ কথা 2 নম্বৰ কথা মানুহবিলাকে আহে ফাইনেন্স কৰিম বুলি আহে কিন্তু মানে কি কমটো মানে আপোনাৰ 70 ওপৰত হ'ব লাগে গাড়ীখন 70 ওপৰৰ বাজেটৰ গাড়ীখনে ফাইনেন্স হয় 50 তলৰ হ'লে মানে ফাইনেন্স নহয় 1 নম্বৰ কথা 2 নম্বৰ কথা ডাউন পে'মেণ্টটো এনেকুৱাকৈ লৈ আহে কোনোবাই 10,000 কোনোবাই 20,000 সেইটো হিচাপত নহয় যদি কাৰোবাৰ চিভিল ভাল থাকে তাৰ এনেকুৱা আছে 30,000 ওলাই যাব 20,000 ওলাব পাৰে এইটো চিভিলৰ লগত কথা আৰু ফ্ৰেছ হ'লে যদি ধৰ নতুনকৈ ফাইনেন্স কৰিম বুলি ভাবে তেনেহ'লে সেইজন মানুহৰ যদি 70,000 টকা গাড়ীখন লয় তাৰ ধৰ আধা টকা ফাইনেন্স দিবই লাগিব তেনেকুৱা কাৰোবাৰ কমিও যায় চিভিল ভাল থাকিলে গতিকে ধৰ ফাইনেন্স কৰিব পাৰিব প্ৰায়ভাগ মানুহে কৰিব চবেই কৰিব পাৰিব গতিকে মানে কি ফাইনেন্সৰ যে এনেকৈ নহয় যে 10,000 টকা দিলে যে গাড়ীখন পাম এইটো নহয় গতিকে মানে কি বস্তুটো ধৰ আমাৰ 50% মানে ফাইনেন্সৰ লগত কথাখিনি 8 টকা হয় 25,000 টকা ডাউন পে'মেণ্ট দিলে গাড়ীখন লৈ যাব পাৰিব সেনেকৈ পাৰিব আৰু আপোনালোকৰ ইয়াত কিমানৰ পৰা ষ্টাৰ্ট হয় বাইক কিমানৰ পৰা আৰু আমাৰ ল' প্ৰাইচ আৰু ধৰ ল'ব লগা হ'লে আপোনাৰ 15,000 20,000 টকাৰ পৰা ষ্টাৰ্ট হয় 15-20,000 টকাৰ পৰা ষ্টাৰ্ট বাইক বা স্কুটি তাৰ ওপৰত আপোনাৰ দামী গাড়ী হ'লেতো লাখৰ ওপৰত ষ্টকত আহিছে আপোনাৰ পালচাৰ এখন আহিছে আচ্ছা ঠিক আছে আমি দেৰি নকৰি ভিডিঅ'টো আৰামছে আপাচি এখন আপাচি RDR এখন ডবল ABS চলাখন টপ মডেলখন সিংগল সিটৰ টপ মডেলখন 2020 মডেল পিছৰ এখনৰ ৰানিং হৈছে 25,000 মাত্ৰ 25,000 চলিছে 25,000 ৰানিং অনলি 25,000 চলিছে গাড়ীখন চাই লওক গাড়ী টিপটপ হৈ আছে গাড়ী চিন্তা কৰিব নালাগে ন গাড়ী চব অ'কে আছে গাড়ী এই ষ্টাৰ্ট সাউণ্ডটো দেখা দিয়া
বহুত গুড কণ্ডিশ্যনত আছে গাড়ী, বহুত ধুনীয়া হৈ আছে গাড়ী। চাউণ্ড চাই ল'ব, এটা গুড কণ্ডিশ্যন আছে ন। হয়, ইঞ্জিনৰ গেৰাণ্টি আছে, ইঞ্জিনৰ গেৰাণ্টি আছে। গেৰাণ্টি আছে ন। প্ৰাইচটো কিমান ৰাখিছে এইখনৰ? এখনৰ প্ৰাইচ দাম ক'লে 80,000 হয়, কিন্তু 75ত দি দিম আৰু। 75 আপোনাৰ চেনেলৰ খাতিৰত আহিলে ডিছকাউণ্টটো থাকিবই, কাষ্টমাৰ আহিলে হ'ব আৰু। হয়, আৰু এখন ৰিফাইনেন্স হৈ যাব। এখনৰ ৰিফাইনেন্স ওলাই যাব। কিমান টকা ডাউন পে'মেণ্ট দিলে ওলাব? ডাউন পে'মেণ্ট মেক্সিমাম এখনৰ আপোনাৰ 35ৰ ওপৰত আৰু। 35ৰ ওপৰত আহিব। ঠিক আছে।